যিহে ঠাণ্ডা পৰিছে আজিকালি কিন্তু জুইকুৰা ধৰাটো ৰুটিনত সোমাই পৰিছে। এইফালে আকৌ গাঁৱৰ ঘৰৰ পৰা দেৱৰটোৱে দি পঠিয়াইছে নতুন চাউল আৰু বিভিন্ন শাক তাৰ খেতিৰ পৰা। ঘৰৰে কলডিল এটা আছিল, তাকে পকা অমিতাৰ লগত কাটি ল'লোঁ। অকণমান পালেং শাক, বিলাহী আৰু নহৰুৰ লগত ধুনীয়াকৈ পিচি লৈ সকলো বস্তুখিনি যোগাৰ কৰি ল'লোঁ। আজি আচলতে ন খাম, কাৰণ ঘৰৰ পৰা ন চাউল দিছে যেতিয়া ৰখি থকাৰতো কথা নাই। ধুনীয়াকৈ চাউলখিনি উলিয়াই ল'লোঁ। মই কিন্তু আজিও নাৰিকল তেলৰ টিঙেৰেই চাউল জুলোঁ। ধুনীয়াকৈ চাউলখিনি ধুই পাতি দিলোঁ। ইফালে মোৰ মাছৰ জোলখন হৈয়ে গ'ল আৰু এয়া কলডিলখিনি প্ৰায় হওঁ হওঁ অৱস্থা আৰু। তেতিয়াহ'লে ব'লক ধুনীয়াকৈ সজাই লওঁ আজি ভাত সাজ। গাঁৱৰ ঘৰত হোৱা হ'লে কলপাতত সকলোৰে লগত মিলি খাব পাৰিলোঁ হয়, কিন্তু ইয়াততো আৰু সেয়া সুবিধা নাই। তথাপিও কলপাত এখন কাটি আনি ধুনীয়াকৈ সজাই ল'লোঁ। এয়া হৈ গ'ল কলডিলৰ ভাজি, আৰু এখন চালাডটো এতিয়া থাকিবই। লগতে এপিচ মাছ ভাজি ল'লোঁ, আৰু এয়া মাছৰ লগত পালেং শাকৰ জোলখন। লগতে আকৌ অকণমান ল'ৰাটোলে বুলি মাংসও বনাই দিলোঁ। আৰু বাৰীৰ পৰা দুডালমান ফ্ৰেঞ্চ বিন আনি বন্ধাকবিৰ লগত অকণমান ভাজি বনাই ল'লোঁ। ঘৰৰে কণী এটা বইল কৰি ল'লোঁ, আৰু এয়া মাছৰ পেটুখিনি সৰহকৈ জ্বলা দি জ্বলা ভাজি এখন বনাই ল'লোঁ। খুব জুতি লগাকৈ আজি ভাত সাজ আমি খালোঁ, আৰু লগতে আপোনালোককো দেখুৱালোঁ।